বিশেষকৈ আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৃতীয় কাৰ্যনিৰ্বাহক সভা ইতিমধ্যে হৈ গৈছে আৰু আজিৰ সভাত আমাৰ বিশেষকৈ কেন্দ্ৰীয় সমিতিৰ সহসম্পাদক সুৰজ থাপা ডাঙৰীয়া উপস্থিত আছিল, লগতে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বিৰাজ লিম্বু ডাঙৰীয়া উপস্থিত আছিল আৰু আজি প্ৰায় আমাৰ প্ৰত্যেক আঞ্চলিকৰ সদস্যসকল প্ৰতিনিধিসকল আমাৰ মাজত উপস্থিত আছিল আৰু জিলাৰ প্ৰত্যেকজন সদস্যৰ উপস্থিতিত আজি ধুনীয়া এটা আমাৰ কাৰ্যনিৰ্বাহক সভা ইতিমধ্যে হৈ গৈছে আৰু কাৰ্যনিৰ্বাহক সভাত কিছুমান আমাৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱসমূহ লোৱা হৈছে। বিশেষকৈ আমাৰ যিবিলাক নিষ্ক্ৰিয় আঞ্চলিকবিলাক আছে সেই আঞ্চলিকবিলাকক সক্ৰিয় কৰাৰ উদ্দেশ্যে লগতে আমাৰ যি কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ যি সিদ্ধান্ত ঘৰ ঘৰ ৰাখছোঁ বুলি যিটো আমাৰ এটা নাৰা আছে, প্ৰত্যেক ঘৰত আজি গোৰ্খা ছাত্ৰ সন্থাৰ সদস্য বা প্ৰত্যেক ঘৰত গোৰ্খা ছাত্ৰ সন্থা আজি আমি বিয়পাবৰ কাৰণে বা প্ৰত্যেক ঘৰত গোৰ্খা ছাত্ৰ সন্থাৰ সদস্য এগৰাকী হ'লেও সদস্য আমাৰ গোৰ্খা ছাত্ৰ সন্থাত ইনভলভ কৰাৰ উদ্দেশ্যে আমি অনাগত দিনত আমি প্ৰত্যেক আঞ্চলিকত আমি প্ৰত্যেকটো গাঁৱে গাঁৱে আমি একোটাকৈ শাখা আমি মানে গঠন কৰাৰ আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু বিগত আমাৰ যিটো বিগত কাৰ্যনিৰ্বাহক সভাত যিবিলাক প্ৰস্তাৱ লৈছিলে তাৰ কিছুমান প্ৰস্তাৱ আমাৰ থাকি গৈছে, যেনেকৈ জিলাৰ যিটো আমাৰ চৰাইদেউ জিলাৰ যিটো কাৰ্যালয় আমি নিৰ্মাণৰ ক্ষেত্ৰত আমি যিহেতু বিগত সময়ত প্ৰস্তাৱ লৈছিলোঁ সেইটো এতিয়ালৈকেও আমাৰ পেণ্ডিং আছে বুলি ক'ব পাৰি, কিন্তু আমি অনাগত দিনত সেইটো আকৌ আমি পুনৰ সেই প্ৰস্তাৱটো আমি আকৌ পুনৰ বাহাল ৰাখি আমি নেক্সট আমাৰ সিদ্ধান্ত লৈছোঁ যে আমি জিলাৰ এটা ধুনীয়াকৈ জিলাৰ কাৰ্যালয় আমি নিৰ্মাণ কৰাৰ আমি চেষ্টা কৰিম আৰু লগতে আজি আমাৰ প্ৰস্তাৱত বিশেষকৈ আমাৰ জিলাৰ যি উপসভাপতি বাবলু নেৱাৰ আমাৰ ডাঙৰীয়া তেখেত আমাৰ জিলাৰ উপসভাপতি আছিল, তেখেতে ইতিমধ্যে আমাৰ গোৰ্খা কলাকাৰ সংঘ বুলি ইতিমধ্যে অসমত এখন গঠন হৈছে, তাত তেখেতে ইতিমধ্যে সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছে। গতিকে তেখেতক আমি যিহেতু ইমান গধুৰ দায়িত্ব লোৱাৰ কাৰণে তেখেতক আজিৰ সভাৰ পৰা তেখেতক আমি আমাৰ জিলা সমিতিৰ পৰা তেখেতক আমি ইতিমধ্যে বিৰত ৰাখিছোঁ। তেখেতৰ পৰিৱৰ্তে আমি নতুনকৈ আমাৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰদীপ ৰায় ডাঙৰীয়াক আমি ইতিমধ্যে আজি তেখেতৰ ঠাইত উপসভাপতিৰ দায়িত্ব আমি প্ৰদান কৰিছোঁ। লগতে আমাৰ আৰু বহুতো আমাৰ আজিৰ প্ৰস্তাৱসমূহ আছে, বিশেষকৈ আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু চূড়ান্ত পৰীক্ষাৰ আমাৰ যিবিলাক শিক্ষাৰ্থী আছে, বিশেষকৈ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী সেই ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ আমি গোৰ্খা ছাত্ৰ সন্থাই প্ৰত্যেকটো বছৰে আমি তেখেতলোকক সম্বৰ্ধনা জনাই আছোঁ। বিশেষকৈ আমাৰ সাপেঘাটী আঞ্চলিক, নামতলা আঞ্চলিকে কেতিয়াবা আঞ্চলিকৰ উদ্যোগত আমি কৰোঁ আৰু লগতে আমাৰ জিলাৰ উদ্যোগতো আমি ইতিমধ্যে প্ৰত্যেক বছৰ আমি সম্বৰ্ধনা জনাই আছোঁ। গতিকে এই বছৰো আমি তেনেকৈ আমি জিলা সমিতি আৰু কিছুমান যিবিলাক সক্ৰিয় আঞ্চলিক আছে বা যিবিলাক আঞ্চলিকত আমাৰ বিশেষকৈ কলেজ বিদ্যালয়সমূহ আছে সেইবিলাক আঞ্চলিকে অহা যিবিলাক মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব ছাত্ৰ ছাত্ৰী সেইসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে আমি এখন সম্বৰ্ধনা অনুষ্ঠান প্ৰত্যেক আঞ্চলিকৰ লগতে আমি জিলা সমিতিয়ে আয়োজন কৰিবলৈ আমি সিদ্ধান্তসমূহ লৈছোঁ। যিহেতু নিৰ্বাচনৰ বতৰ কি ক'ব? চাওক, নিৰ্বাচনৰ আমাৰ ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে আমাক সঠিক নিৰ্দেশ এতিয়ালৈকে প্ৰদান কৰা নাই, কিন্তু তেখেতলোকে এটা কথা স্পষ্ট কৰিছে যে গোৰ্খা ছাত্ৰ সন্থা বা গোৰ্খা জনগোষ্ঠীক যি দলে বিশেষকৈ প্ৰাধান্য দিব আৰু যি দলে গোৰ্খাসকলৰ সমস্যাৰ হকে মাত মাতিব সেই দলৰ বা সেই প্ৰাৰ্থীক সহযোগিতা আগবঢ়াবলৈ তেখেতলোকে ইতিমধ্যে স্পষ্ট কৰি দিছে। গতিকে আমিও আজি আমাৰ এক্সিকিউটিভত আমি সিদ্ধান্ত লৈছোঁ যে যি দলে আমাক ভৱিষ্যতৰ দিনত গোৰ্খাৰ সুৰক্ষাৰ কাৰণে গোৰ্খাৰ হকে যি প্ৰাৰ্থীয়ে মাত মাতিব উপযুক্ত সেই প্ৰাৰ্থীক বিবেক ভোট প্ৰদান কৰিবলৈ আমি ৰাইজক আমি আহ্বান জনাম আৰু সেয়ে আমাৰ বিশেষকৈ লোকসভা নিৰ্বাচনক লৈ সেইবিলাকে আমাৰ কিছুমান সিদ্ধান্ত হৈছে। আমাৰ কেন্দ্ৰীয় সমিতিয়েও আলোচনা কৰিছে, আমি জিলা সমিতিয়েও আমি আলোচনা কৰিছোঁ। আজি ইমান অসমত আজি প্ৰায় 25 লাখতকৈ অধিক গোৰ্খা জনগোষ্ঠী থকাৰ পাছতো কোনো এটা সমষ্টিত লোকসভা সমষ্টিত এখনো প্ৰাৰ্থীত্ব প্ৰদান নকৰা, বিশেষকৈ আমাৰ যিবিলাক ভাৰতৰ যিবিলাক শক্তিশালী দল আছে সেইসমূহে আজি প্ৰাৰ্থীত্ব প্ৰদান নকৰাত ক'ৰবাত নহয় ক'ৰবাত গোৰ্খা জনগোষ্ঠীয়ে ক্ষোভ প্ৰকাশ কৰা আমি দেখিবলৈ পাইছোঁ। আমিও দুখ অনুভৱ কৰিছোঁ, কাৰণ ইমান এটা সময়ত আমাৰ সাংসদ আছিল, এটা সময়ত আমাৰ কেইবাজনো MLA আছিল, কিন্তু আজি তাৰিখত আমি ক্ৰমান্বয়ে কমি গৈ আছে। আজি এজনো সাংসদ আজি না বিজেপি দলে দিছে না কংগ্ৰেছ দলে দিছে। বাকী দলৰ কথা নকওঁ, এই যিটো আমাৰ মেইন দল দুটা অসমত আছে সেই দুইটা দলে আজি তাৰিখত আমাক বিশেষকৈ গোৰ্খা জনগোষ্ঠীক প্ৰাৰ্থীত্ব প্ৰদান কৰা নাই। তাক বিশেষকৈ আমি খুব অনুভৱ কৰিছোঁ। তথাপিও গোৰ্খাসকলৰ হকে যোনে মাত মাতিব তাৰ কাৰণে আমি গোৰ্খা ছাত্ৰ সন্থা সদায় তৎপৰ থাকিম আৰু তাকহে আমি ছাপোৰ্ট কৰিম।
আৰু আমি বিগত সময়ত দেখিলোঁ গৌৰৱ গগৈ কিন্তু সংসদতো তেওঁলোকে গোৰ্খা জনগোষ্ঠীৰ হৈ মাত মতা দেখা গৈছিলে, কিন্তু তপন গগৈ কিন্তু মৌন হৈ কিন্তু 5টা বছৰ পাৰ কৰিলে, কি ক'ব? নিশ্চয়, বিশেষকৈ মোৰ জিলা চৰাইদেউ, লগতে চৰাইদেউ জিলাত আজি লোকসভা সমষ্টি বুলি ক'লে যোৰহাট লোকসভা সমষ্টি। যোৰহাট লোকসভা সমষ্টিত তপন গগৈ যেতিয়া আমাৰ ইয়াত সাংসদ হিচাপে তেখেত নিৰ্বাচিত হৈ গ'ল, তাৰ পিছৰ পৰা আমি সঁচা অৰ্থত ক'বলৈ গ'লে আজিৰ তাৰিখলৈকে তপন গগৈক আমি গোৰ্খা ছাত্ৰ সন্থাৰ কোনো এটা অনুষ্ঠানত তেখেতক আমি পোৱা নাই। প্ৰত্যেকটো অনুষ্ঠানত আমি বিশেষকৈ মুখ্য পৃষ্ঠপোষক হিচাপে তেখেতৰ নামে আমি আমাৰ গুৱাহাটীসমূহত লিপিবদ্ধ কৰি আহিছোঁ। তাৰ পাছত তেখেতক প্ৰত্যেকটো অনুষ্ঠান আমি নিমন্ত্ৰণ জনাওঁ। তো চৰাইদেউ জিলাৰ আজি আমি গোৰ্খা ছাত্ৰ সন্থা জিলা সমিতি হওক বা বিভিন্ন আঞ্চলিকে যেতিয়া অনুষ্ঠান কৰে, তেখেতক প্ৰত্যেকটো অনুষ্ঠানত আমি তেখেতক তেখেতক নিমন্ত্ৰণ জনাওঁ, কিন্তু কোনো এটা অনুষ্ঠানত তেখেত উপস্থিত নথকাটো ক'ৰবাত নহয় ক'ৰবাত দুৰ্ভাগ্যজনক বুলি মই অনুভৱ কৰোঁ। আৰু দ্বিতীয় কথা, তেখেতে আজি চৰাইদেউ জিলাৰ ভিতৰত কোনটো গোৰ্খা অধ্যুষিত এলেকাত তেখেতে গোৰ্খাৰ মানে উন্নতিৰ কাৰণে কোনখন গাঁৱত কোনখন এৰিয়াত তেখেতে কি ডেভেলপমেণ্টৰ কাম কৰিলে, সেইটো আমি ক'ৰবাত নহয় ক'ৰবাত বিগত 5 বছৰত এটা অনুষ্ঠান দিয়া আমাৰ মানে পৰিলক্ষিত হোৱা নাই। গতিকে আমি সেই বিষয়বস্তুবিলাক চালে আমাৰ ক'ৰবাত নহয় ক'ৰবাত দুখ লাগে। আৰু গৌৰৱ গগৈৰ কথা ক'বলৈ গ'লে, গৌৰৱ গগৈয়ে যিহেতু আমাৰ লোকসভা সমষ্টিত তেখেত ইতিমধ্যে নাছিলে, গতিকে নতুনকৈ তেখেত আমাৰ যিহেতু লোকসভা সমষ্টিত তেখেত আহিছে, গতিকে তেখেতে কি কাম কৰিব নকৰিব সেই কথাটো আমি ক'ব নোৱাৰোঁ। তথাপিও তেখেতে বিগত সময়ত গোৰ্খা জনগোষ্ঠীৰ হৈ আমাৰ সাংসদত বিভিন্ন সময়ত তেখেতে গোৰ্খাৰ হকে মাত মতা আমি দেখিবলৈ পাইছোঁ। গতিকে হয়তো প্ৰাৰ্থিত্ব হিচাপে ক'ৰবাত নহয় ক'ৰবাত গৌৰৱ গগৈক আমাক অকণমান হ'লেও ভাল লাগে, কিন্তু আজি ৰাজনৈতিক দলৰ কথা আমাৰ কেন্দ্ৰীয় সমিতিৰ লগত আমি আলোচনা কৰিম, আমি জিলা সমিতি প্ৰত্যেকে আলোচনা কৰিম। তাৰপিছত আমি যে এটা সঠিক সিদ্ধান্ত ল'ম যে কোনজন প্ৰাৰ্থীক সহযোগিতা আগবঢ়ালে গোৰ্খাসকলৰ বিশেষকৈ আমাৰ জিলাসমূহত উন্নতি সাধন হ'ব, সেই দলকহে আমি কাইলৈৰ তাৰিখত চিন্তা চৰ্চা কৰি তেখেতক জিকোৱাৰ কাৰণে বিশেষকৈ আমি গোৰ্খা ছাত্ৰ সন্থাই ভূমিকা পালন কৰিম।